প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ ফাৰ্ষ্টত মিনিং মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ মিনছ ইউজিং ৰিচোৰ্চেছ ৱাইজলি চ' ডেট প্ৰেজেণ্ট নিডছ আৰ ফুলফিল্ড উইদাউট হাৰ্মিং দ্য নিডছ অফ ফিউচাৰ জেনেৰেশ্যনছ অসমীয়াত কি যে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা মানে হ'ল সম্পদৰ বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা যাতে ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ ক্ষতি নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰা মানে কৈছে কি যে প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা মানে হৈছে সেইটো বস্তু যাৰ দ্বাৰা আমি বৰ্তমানৰ যিখিনি প্ৰয়োজন বৰ্তমান মানুহৰ যিখিনি সম্পদৰ প্ৰয়োজন সেইখিনি আমি এনেকৈ ব্যৱহাৰ কৰিব লাগে যাতে ভৱিষ্যতৰ যিখিনি প্ৰজন্মৰ সম্পদৰ দৰকাৰ সেইখিনি সঞ্চয় হৈ থাকে কাৰণ কৈছে সাধাৰণ কথাত কৈছে কি যে আমি সম্পদখিনি ভালদৰে ইউজ কৰিব লাগে বা ব্যৱহাৰ কৰিব লাগে আমি যিখিনি প্ৰয়োজন সেইখিনি ইউজ কৰিব লাগে বা ব্যৱহাৰ কৰিব লাগে আনলিমিটেড ইউজ কৰিব নালাগে আমি সম্পদখিনি যিখিনি পানী হওক বা কয়লা হওক পেট্ৰলিয়াম হওক ইত্যাদি আমি যিখিনি আমাৰ প্ৰয়োজন সেইখিনি ব্যৱহাৰ কৰিব লাগে কাৰণ আহিব লগা এটা প্ৰজন্ম আছে তাৰ কাৰণে আমি সম্পদখিনি সঞ্চয় কৰিব লাগে এতিয়া হোৱাই ইজ ইট ইম্পৰ্টেণ্ট আৰু এই বস্তুটো কিয় দৰকাৰ মানে সম্পদখিনি আমি কিয় সংৰক্ষণ কৰিব লাগে কাৰণ লিমিটেড ৰিচোৰ্চেছ কাৰণ পৃথিৱীত কি সম্পদখিনি সীমিত আকাৰত আছে মানে লিমিটেড আছে আনলিমিটেড নাই যে আমি যধে ইউজ কৰিম আৰু নষ্ট কৰিম যেনে কয়লা পেট্ৰলিয়াম ইত্যাদি তাৰপিছত পপুলেশ্যন গ্ৰ'থ আৰু কি হৈছে পৃথিৱীত মানুহৰ জনসংখ্যা তীব্ৰ গতিত মানে বৃদ্ধি হৈ আছে মানুহৰ বৃদ্ধি মানে কি যে আগত যদি 100জন মানুহ আছিল তাৰ কাৰণে লাগিব ছাপ'জ 100জনৰ কাৰণে ইমানখিনি লাগে সম্পদ লাগে এতিয়া 500 হৈছে ইমানখিনি লাগিব সম্পদ যে বেছিকৈ লাগিব চ' আমি সম্পদখিনি ভালদৰে ইউজ কৰিব লাগে তাৰপিছত ইনভাইৰনমেণ্টেল প্ৰটেকশ্যন কৈছে কি যে আমি প্ৰকৃতিক সুৰক্ষা দিব লাগে বা সুৰক্ষিত কৰি ৰাখিব লাগে কাৰণ আমি যদি বেছিকৈ মানে আনলিমিটেড ৰিচোৰ্চেছখিনি ইউজ কৰোঁ ছাপ'জ কয়লা হওক বা গছ গছনি কাটো খৰিৰ কাৰণে কাঠৰ কাৰণে তেনেহ'লে কি হ'ব ক্লাইমেট চেঞ্জ মানে গৰম বেছি হ'ব বৰষুণৰ পৰিমাণ বৃদ্ধি হ'ব কমি যাব তাৰপিছত মৰুভূমিৰ সৃষ্টি হ'ব তাৰপিছত ফ'ৰ্থ নম্বৰ কি ফিউচাৰ ছেফটি শুড বি ছেফ ফৰ ফিউচাৰ মই আগত যে কৈছোঁ যে আমি কেৱল আমাৰ কথা চিন্তা কৰিলে নহ'ব ভৱিষ্যতত যিটো প্ৰজন্ম আহিব তাৰ কথা ভাবিব লাগিব সিহঁতৰ কাৰণে সম্পদ সঞ্চয় কৰি ৰাখিব লাগিব কাৰণ সিহঁতৰতো ব্যৱহাৰ কৰিব লাগিব সিহঁতৰ কাঠৰ প্ৰয়োজন হ'ব সিহঁতৰ কয়লাৰ প্ৰয়োজন হ'ব সিহঁতৰ পানীৰ প্ৰয়োজন হ'ব খাদ্যৰ প্ৰয়োজন হ'ব গছ গছনিৰ প্ৰয়োজন হ'ব চ' আমি কেৱল আমাৰ কাৰণে চিন্তা কৰিলে নহ'ব এবাৰ কি হৈছে টাইপছ অফ নেচাৰেল ৰিচোৰ্চেছ এতিয়া যিখিনি প্ৰাকৃতিক সম্পদ আছে সেইখিনি মানে কিমান ধৰণৰ আছে মানে কেই ধৰণৰ আছে ফাৰ্ষ্ট হৈছে ৰিনিউৱেবল এনাৰ্জি নন ৰিনিউৱেবল এনাৰ্জি বায়'টিক এণ্ড এবায়'টিক ৰিনিউৱেবল মানে কি নৱীকৰণযোগ্য যিখিনি মানে শেষ নাই আমি যিমানে ইউজ কৰোঁ মানে আনলিমিটেড ক'বলৈ গ'লে আনলিমিটেড যেনে ছানলাইট ৱাইণ্ড ইত্যাদি মানে আনলিমিটেড আছে তাৰপিছত নন ৰিনিউৱেবল মানে কি যিখিনি মানে লিমিটেড যিখিনি মানে কি আছে লিমিট আছে সীমিত যেনে কয়লা পেট্ৰলিয়াম ইত্যাদি কি আছে মাটিৰ তলত এটা লিমিটেড পৰিমাণৰ আছে সেইখিনি মানে সৃষ্টি নহয় যিখিনি আগতে বনি গৈছে সেইখিনি আৰু নতুনকৈ নহয় তাৰপিছত কি আছে বায়'টিক মানে কি যিখিনি সেইখিনি সম্পদ য'ত মানে কি আছে জীৱ আছে জান আছে প্ৰাণ আছে যেনে প্লাণ্ট এনিমেলছ গছ গছনি মানুহ গৰু ছাগলী ইত্যাদি তাৰপিছত কি আছে এবায়'টিক মানে কি অজৈৱিক যেনে এয়াৰ ৱাটাৰ ছইল ইত্যাদি এইখিনি কি মৃত মানে ইয়াত মানে কি নাই জান নাই প্ৰাণ নাই তাৰপিছত লাষ্ট কি আছে ৱেজ টু মেনেজ নেচাৰেল ৰিচোৰ্চেছ আমি ৰিচোৰ্চেছখিনি আমি কেনেকৈ মেনেজ কৰিব পাৰিম বা কেনেকৈ সংৰক্ষণ কৰিব পাৰিম প্ৰাকৃতিক সম্পদখিনি সেইখিনি উপায় ফাৰ্ষ্ট কি আছে ফৰেষ্ট মেনেজমেণ্ট আমি ফৰেষ্ট মেনেজমেণ্ট কৰিব লাগিব বা সম্পদ যিখিনি বন আছে যিখিনি সংৰক্ষিত বনাঞ্চল আছে সেইখিনি আমি সংৰক্ষণ কৰিব লাগে যেনে প্লাণ্ট মোৰ ট্ৰিজ আমি বেছিকৈ গছ ৰোপণ কৰিব লাগে ষ্টপ কাটিং ট্ৰিজ আমি যধে মধে গছ গছনি কাটিব নালাগে তাৰপিছত কি প্ৰটেক্ট ৱাইল্ড লাইফ আৰু যিখিনি মানে বন্যপ্ৰাণী আছে সেইখিনি আমি সুৰক্ষিত কৰিব লাগে যেনে হাতী ঘোঁৰা বাঘ ভালুক ইত্যাদি তাৰপিছত ৱাটাৰ মেনেজমেণ্ট পানী ব্যৱস্থাপনা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মানে যিখিনি বৰষুণৰ পানী পৰে সেইখিনি আমি সংৰক্ষণ কৰিব লাগে বা সঞ্চয় কৰিব লাগে তাৰপিছত এভইড ৱেষ্টিং ৱাটাৰ আমি যধে মধে পানী নষ্ট কৰিব নালাগে কিপ ৰিভাৰ্ছ এণ্ড লেক ক্লিন আৰু ৰিভাৰ নদী আৰু লেকখিনি আমি ক্লিন ৰাখিব লাগে তাৰপিছত ছইল মেনেজমেণ্ট মাটি সংৰক্ষণ বা মাটি ব্যৱস্থাপনা মাটি আমি কেনেকৈ ব্যৱস্থাপনা কৰিব পাৰোঁ ক্ৰপ ৰটেশ্যন আমি প্ৰত্যেক বছৰতে ছেম যাতে খেতি নকৰোঁ এবাৰ ধান তাৰপিছত মৰাপাট গেহু ইত্যাদি মানে ৰটেশ্যন কৰিব লাগে তাৰপিছত এভইড অভাৰ গ্ৰাজিং আমি চৰণীয়া পথাৰ বৃদ্ধি কৰিব নালাগে
এনাৰ্জি মেনেজমেণ্ট শক্তি ব্যৱস্থাপনা ইউজ ছ'লাৰ এণ্ড ৱাইন এনাৰ্জি আমি ছ'লাৰ শক্তি ব্যৱহাৰ কৰিব লাগে আৰু কি ৱাইন এনাৰ্জি বতাহৰ পৰা যিখিনি এনাৰ্জি আমি উৎপন্ন কৰিব পাৰোঁ সেইখিনি ব্যৱহাৰ কৰিব লাগে তাৰপিছত কি আছে ছেফ ইলেক্ট্ৰিচিটি আমি ইলেক্ট্ৰিচিটি ছেভ কৰিব লাগে যিখিনি আমাৰ ঘৰত যিখিনি ইলেক্ট্ৰিচিটি আছে আমি সেইখিনি ভালদৰে ব্যৱহাৰ কৰিব লাগে ঘৰৰ পৰা যেতিয়া ওলাই যাওঁ তেতিয়া আমি ফেনৰ ছুইচ বা লাইটৰ ছুইচ বন্ধ কৰিব লাগে বা এ চি অফ কৰিব লাগে তাৰপিছত ইউজ এনাৰ্জি এফিচিয়েণ্ট ডিভাইচেছ আৰু তেনেকুৱা ডিভাইচ ইউজ কৰিব লাগে য'ত মানে কি কম পৰিমাণৰ এনাৰ্জি লাগে বা কম পৰিমাণৰ শক্তি দৰকাৰ হয় আৰু কি আছে এতিয়া লাষ্ট আছে কি 3R প্ৰিন্সিপাল 3Rৰ নীতি ফাৰ্ষ্ট কি আছে ৰিডিউচ ৱেষ্ট আমি ৱেষ্ট কণ্ট্ৰল কৰিব লাগে আমি যধে মধে বস্তু বা নেচাৰেল বা প্ৰাকৃতিক সম্পদখিনি ৱেষ্ট কৰিব নালাগে ছাপ'জ আমাৰ এটা গছৰ দৰকাৰ আমি যদি 3টা গছ কাটোঁ তেনেহ'লে 2টা ৱেষ্ট হ'ব তাৰপিছত আমাৰ 1 লিটাৰ পেট্ৰল লাগে আমি সেইখিনি 5 লিটাৰ ইউজ কৰিছোঁ বা 5 লিটাৰ নষ্ট কৰিছোঁ এতিয়া মানে এনেকুৱা কাম কৰিব নালাগে তাৰপিছত ঘৰত যেতিয়া আমি নাথাকোঁ তেতিয়া লাইটৰ ছুইচ বা ফেনৰ ছুইচ অফ কৰি থ'ব লাগে মানে এনি টাইম জ্বলাই ৰাখিব নালাগে প্ৰয়োজন হ'লেহে আমি ইউজ কৰিব লাগে তাৰপিছত ৰিইউজ মেটেৰিয়েলছ মানে যিখিনি মানে প্ৰডাক্ট আছে যিখিনি সম্পদ আছে বা যিখিনি বস্তু আছে সেইখিনি আমি ৰিইউজ কৰিব লাগে বাৰে বাৰে ইউজ কৰিব লাগে তাৰপিছত কি আছে ৰিচাইকেল প্ৰডাক্টছ আৰু ৰিচাইকেল মানে কি আকৌ বনাব লাগে ছাপ'জ প্লাষ্টিকৰ চেয়াৰ এটা ভাঙিছে সেইখিনি আমি বিকি দিব লাগে বিকি দিলে কি কৰিব সেইখিনি আকৌ কোম্পানীত লৈ সেইখিনি আকৌ প্লাষ্টিকৰ চেয়াৰ বনাব মানে এনেকৈ কি হয় ৰিচাইকেল হৈ থাকে ফাৰ্ষ্টত চেয়াৰ আছিল ভাঙিছিল সেইখিনি আমি বিক্ৰী কৰিছোঁ সেইখিনি ইণ্ডাষ্ট্ৰীত গৈছে সেইখিনি আকৌ চেয়াৰ বনাইছে